হেল্ল' গাইজ, গুড আফটাৰনুন। মই আজি আপোনালোকৰ বাবে এটি সৰু মিনি ব্লগ লৈ আনিছোঁ, য'ত নেকি মই মোৰ হোম টুৰটো দিম। আপোনালোকে চাব। এইফালে চিৰি দি উঠি আহিব লাগিব, এনেকৈ আহি বোলে বাহিৰৰ নাজাৰা। তাৰপিছত এনেকৈ ইফালে এই চিৰিৰে ওপৰত যায়, এনেকৈ ওপৰত যায়। তাৰপিছত এইটো আমাৰ ৰুমটো আহি পায় আৰু ৰুমটোত সোমালে এনেকৈ কলিং বেল টিপি তাৰপিছত ড্ৰয়িং ৰুমত এনেকৈ সোমাই ইয়াত ড্ৰয়িং ৰুমটো আমাৰ দৰ্জা বন্ধ কৰি লৈছোঁ। মই চেয়াৰ দুখন আছে, টেবুল এখন আছে, ফুল আছে। এয়া কিটচেন ৰুম, এইটো ড্ৰয়িং ৰুমৰ পিছতে এয়া এইটো ড্ৰয়িং ৰুম আছিল ন, এইটো ড্ৰয়িং ৰুম যিহেতু পিছতে এইখন সৰু বেলকনিৰ পৰা নাজাৰা। এইখন সৰু বেলকনি। কিটচেন ৰুমৰ পিছত আকৌ এইটো বেডৰুম হয়তো। ড্ৰয়িং ৰুমৰ পৰা ডাইৰেক্ট কিটচেন ৰুমতো যাব পাৰে, বেডৰুমতো আহিব পাৰে। বেডৰুমত লেট্ৰিন বাথৰুম আছে এনেদৰে। সেইটো কামাৰ ন লেট্ৰিন যিহেতু। বেডৰুমৰ পৰা এইটো অলপ ডাঙৰ বেলকনি আৰু ধুনীয়াকৈ বহিব পাৰে। ডাঙৰ বেলকনি, এই বাচ্চাবিলাক খেলি থাকে। আমাৰ মালিক আহিল, আমি তাৰমানে গা ধুব যাম যে, সেইটো কাৰণে আহিছে। তাৰপিছত ড্ৰয়িং ৰুমৰ পৰা ঠিক এনেদৰে আৰু এইটো এটা বেডৰুম। এইটো মানে কাপোৰ চাপোৰ হাবি যন্ত্ৰ ষ্ট'ৰ ৰুম কৰি থৈছোঁ আৰু কি কৰিম আৰু। এইটো ষ্ট'ৰ ৰুম কৰি থৈছোঁ আৰু আমি। এইটো এটা ৱাৰ্ড্ৰব, বস্তু বাহিনী থোৱা এনেকুৱা আৰু ড্ৰেছ পাতি ক্ৰীম চ্ৰীমবিলাক থৈছোঁ ইয়াতে। এইটো ৰুমৰ পৰা আকৌ আছে লেট্ৰিন বাথৰুম, আকৌ আছে গা ধুব পাৰে। ইয়াতে আমি গা চা ধুওঁ।